No chicken, no rest. No rest, no rest. No chicken, no rest. No rest. No chicken, no rest. No rest, no rest. No chicken, no rest. No rest, no rest. DMPK long live. Live, long live. MMK long live. Long live, long live. MMK long live. Long live, long live. জুনাইত মিচিং জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন TMPKৰ দাবী দিৱস উপলক্ষে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আজি 5 মে মিচিং জাতীয় ছাত্ৰ সংগঠন TMPKৰ দাবী দিৱস। 1984 চনতে TMPK জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্ৰণ অধিকাৰৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰা জনগোষ্ঠীটোৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙক ৰাজ্যিক বন্ধৰ মৰ্যাদা দিয়া, জনজাতি আবেষ্টনী সুৰক্ষাৰ ব্যৱস্থা কৰা, মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়া, নৈপৰীয়া ৰাইজৰ সুৰক্ষাৰ ব্যৱস্থা কৰা, ভূমি অধিকাৰ, যাতায়াত আৰু যোগাযোগ ক্ষেত্ৰত উন্নয়ন কৰা আদি বিভিন্ন দাবীত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল। আৰু সেই দিন ধৰি 5 মে তাৰিখে মিচিং জাতীয় সংগঠন TMPK, MMK, TMMK প্ৰত্যেক বছৰে দাবী দিৱস হিচাপে পালন কৰি আহিছে। সোমবাৰে TMPK, MMK, TMMK জুনাই জিলা সমিতিৰ শতাধিক কৰ্মীয়ে মুৰকং চেলেক মিচিং কৃষ্টি ভৱনৰ পৰা জুনাই সমজিলা কাৰ্যালয়লৈ No 6 Schedule, No Rest, মিচিং ৰেঙাম ইৰৈ, TMPK, MMK, TMMK লং লিভ আদি বিভিন্ন শ্লোগান দি সমদল কৰি আহি জুনাই সমজিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী ও স্থানীয় সমস্যাৰ লগতে বৰ্তমানৰ স্বায়ত্তশাসিত পৰিষদখনক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰা আদি বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। মিচিং জাতিৰ দাবী দিৱস 1982 চনতে মিচিং জাতিৰ বিভিন্ন সমস্যাক লৈ দাবী উত্থাপন কৰা হৈছিল প্ৰথমবাৰৰ বাবে। আলি আই লৃগাং উৎসৱটিৰ দিনত ৰাজ্যিক বন্ধ, চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা আৰু মিচিং অট'নমাছ কাউন্সিলৰ ব্যৱস্থা প্ৰদান কৰাৰ এটা দাবী আছিল আৰু মিচিং মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰাথমিক পৰ্যায়ত প্ৰৱৰ্তন কৰাৰ এক দাবী আছিল আৰু মিচিং ৰাইজে প্ৰায় সংখ্যক আমি নৈপৰীয়া অঞ্চলত আমি বসবাস কৰে আৰু এই নৈপৰীয়া মিচিং ৰাইজৰ স্থায়ী প্ৰটেকশ্যনৰ কাৰণে এটা দাবী আছিল আৰু জনজাতি আবেষ্টনী এলেকা বসবাস কৰা আমাৰ ভূমি অধিকাৰ নিৰাপত্তা প্ৰদান কৰা আৰু বিভিন্ন যাতায়াতৰ ব্যৱস্থা আৰু বিভিন্ন স্বাস্থ্য আৰু অধিক উন্নতকৰণৰ ব্যৱস্থা এনেধৰণৰ আমি দাবী উত্থাপন কৰি আহিছে। আজি চৰকাৰখনে আলি আই লৃগাঙৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে যদিও 12খন জিলাত আমি মিচিং ৰাইজে আৰু TMPK ৰাজ্যিক বন্ধ দাবী উত্থাপন কৰি আহিছোঁ। আলি আই লৃগাঙৰ দিনত ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি দিব লাগে আৰু মিচিং অট'নমাছ কাউন্সিল 1995 চনত প্ৰদান কৰিছে যদিও মিচিং অট'নমাছ কাউন্সিল 62 অন্তৰ্ভুক্ত হোৱা নাই। গতিকে মিচিং অট'নমাছ কাউন্সিলক 6 Schedule আধাৰত অন্তৰ্ভুক্ত কৰিব লাগে আৰু আমাৰ জনায়ত বিভিন্ন সমস্যাৰে জৰ্জৰিত। আমি উন্নয়নৰ কাম হৈছে, যথেষ্ট হৈছে, কিন্তু আৰু বহুখিনি হ'বলগীয়া আছে আৰু জনায়ত CSC-খন সসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণ কৰিছে যদিও তাত বিশেষজ্ঞ চিকিৎসক নাই, স্পেচিয়েলিটি ডক্টৰ নাই। গতিকে প্ৰতিটো বিভাগত স্পেচিয়েলিটি ডক্টৰ ইয়াত নিয়োগ কৰিব লাগে আৰু মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত এইবাৰ চৰকাৰখনে 200খন বিদ্যালয় অন্তৰ্ভুক্ত কৰিছে, স্বীকৃতি প্ৰদান কৰিছে আৰু এই প্ৰাথমিক বিদ্যালয়সমূহত পৃথককৈ শিক্ষক নিয়োগ কৰিব লাগে, মাধ্যম শিক্ষক নিয়োগ কৰিব লাগে। এই দাবীক লৈ আজি ইয়াত দাবী দিৱসত আমি এই মেমৰেণ্ডাম মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ আৰু জনায়ত মথাউৰি নিৰ্মাণৰ কাম খুব সুন্দৰকৈ চলি আছে, কিন্তু বৰং কৃষ্ণপুৰলৈ চলি আছে আৰু আমি বৰং কৃষ্ণপুৰৰ পৰা চমকং মাজৰবাৰী চেঙাজানলৈ এই মথাউৰি নিৰ্মাণৰ কাম সম্প্ৰসাৰণ কৰিব লাগে। এই দাবী আজি উত্থাপন কৰিছোঁ। চৰকাৰখনে নিশ্চয় এই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ
আৰু যাতায়াতৰ ব্যৱস্থা য'ত মেৰামতি কৰিবলগীয়া আমাৰ যাতায়াতৰ ব্যৱস্থা আছে তাত তৎকালে ব্যৱস্থা মেৰামতি বা পুনৰ নিৰ্মাণৰ কাম চৰকাৰখনে কৰক। আৰু বিধায়ক মহোদয়ে যথেষ্টখিনি কাম কৰিছে, গতিকে আৰু কৰিবলগীয়া য'ত আছে এইখিনি অতিশীঘ্ৰে কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াত ড্ৰাগছৰ প্ৰচলনৰ সংখ্যা, ড্ৰাগছৰ ৰমৰমীয়া বেয়া ইয়াত প্ৰচলিত হৈছে জনায়ত, আৰু আইন বিশৃংখল পৰিৱেশ সৃষ্টি কৰা হৈছে আৰু জঘন্য কাণ্ড ইয়াত সৃষ্টি কৰিছে। গতিকে এই আইন শৃংখলাবদ্ধ এটা আইন শৃংখলাবদ্ধ এটা পৰিস্থিতি ইয়াত ক্ৰিয়েট কৰিব লাগে। গতিকে চৰকাৰখনে নিশ্চয় এই ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ড্ৰাগছৰ সেৱনকাৰী সংখ্যা ইমানে ব্যাপক ৰূপত বৃদ্ধি কৰিছে, এই কাৰ্যই আইন বিশৃংখল পৰিৱেশ সৃষ্টি কৰিছে। তাৰ কাৰণে চৰকাৰখনে এই ড্ৰাগছ বিৰোধী অভিযানটো আমাৰ অভিযান আছে, আৰু চৰকাৰখনে এই অভিযানটো আমাক ব্যৱস্থা কৰা তীব্ৰতাৰে গঢ়ি তোলক। গতিকে এইখিনি দাবী আমি উত্থাপন কৰিছোঁ। নিশ্চয় এইখিনি দাবী চৰকাৰখনে আমাক সঁহাৰি দিব বুলি আমি আশা কৰিছোঁ। গতিকে এই দাবীসমূহ আজি মাননীয় মুখ্যমন্ত্ৰীলৈ আমি জনাই অসম জিলা আয়ুক্ত বিভাগৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিছোঁ।